কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি লুঙি খুটা আৰু আঠুৱাৰ মাজতে সীমাবদ্ধ আছিল কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি খুটা আৰু আঠুৱা আজি সেই পৰিবেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে খুটাৰ কাৰণে লুঙিৰ কাৰণে আঠুৱাৰ কাৰণে লাইন পাতিব নালাগে বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোতে টকা লাগিছিলে নাই লাগিছিলে তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা কি হৈছিলে লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঠুৱা আছিলে লুঙি ধুতি আৰু খুটা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল খুটাৰ বাদে একোৱেই দিয়া নাছিলে আঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে মনত পেলাওক অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই আছে নে নাই আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে ভাষণ দি থাকোতে ইয়াতে সাপ এডাল ওলাইছিলে তলত গল নাই এতিয়া একদম প্ৰভু ঈশ্বৰ নিজে আহি পাইছে হয়নে নহয় আপোনালোকে দেখি আছিলে মই দেখি আছিলো ধুনিয়াকৈ তলত গুছি গৈছে আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে গতিকে প্ৰথম দিনাখনেই নিজে স্বয়ং মহাদেৱ আহি উপস্থিত গতিকে বিজেপি জিকিবই আৰু হয়নে নহয় বহুত বহুত ধন্যবাদ